হতচি হোৱা মানুহে এসব হা কালি হে জখলাডাল পাছফালে এৰিলে হা পুখুৰী পাৰ তাতে পেলাই থৈছে হেও এ মানুহ এটা একদম কাম খা নাই মই মানুহজনীয়ে হে জখলাডাল একেবাৰে মাৰটোল মাৰি হাতুৰি মাৰি মাৰি লখলাডাল বনাই লৈছো বোলো অমিতা এটা পাৰিবলৈ বোলো কেতিয়াবা চাঙৰ ওপৰত থিবলৈ লাগে হা তেজ খোৱা চবে হেৰি পাছফালে তাত পেলাই থৈছে কালি গোটেইখন ধুমুহা বৰষুণ ইফালে এতিয়া টিং এখচটা লগাবলৈ লাগে হে তেওঁক খবৰ নাই জহনি চবে বস্তুবোৰ হেৰি ল'বহে জানে জেগাত আনি খাবলৈ নিশিকিলে নহয় বৰ জহনি চবে মূৰটোহত খাব এজনী ক'লৈ গ'ল জানো হা ৰাতিপুৱা এটা হাগিবলৈ গৈছো বুলি কৈ পেলাই দেখোন নাই এতিয়া ঐ ইমান পৰ হাগিছে নে হা সেই সোপা বোলো পেটত বোলো গুৱে থৈছিলি নে তই উলিয়াই আছ হা এই চব একদম গছছো নহয় নিজ পতি ৰাহি নহয় ওলা মোৱা দে ঐ খৈকা দেখিছ এই তেজ খাটিয়ে কাৰ মূৰটো কৰিব জানো কাইলৈ সেয়া পৰীক্ষা কা বাপেকৰ মূৰটো পৰীক্ষাত লিখিব ক'ব নাই এই চবে মোৰ নাক কানহে কাটিব দুজনীটো গ'লেহে থাকে এতিয়া এইজনী বোলো পঢ়ি শুনি কিবা এটা কৰিব পাই বোলো ভাবিছিলোঁ বোলো চাকৰি বাকৰি কৰি পেলাই মাৰক খুৱাব নাই এই চব গোটেই বাপেক আছেও ক'ৰবাৰ শান্তি নাইকিয়া হ'ল আৰু মোৰ গৰু ছাগলীৰ পৰা আদি কৰি মানুহৰ পৰা আদি কৰি গোটেই সোপাই আৰু মিলি আৰু মোৰ মূৰটো চুবাইছেহে আৰু গৰু সেয়া এৰাল দিবলৈ নোৱাৰা তই এৰি দিব নোৱাৰা লোকৰ হেৰি বাইত গৈ সোমাইছে বোলো থাক বোলো ঘৰতে থাক চব এইজনী সঁচাকৈ তাক পৰীক্ষা চৰীক্ষা দিব নে নিদিয়ে কাইলৈ খৈকা অ হ'ব আৰু কাইলৈ হাগিবি আৰু পাই বাকীখিনি থ আৰু এই জহনী জাতিজনী সঁচাকৈ পায়খানাত আছে নে নাই বৰ জহনী নিয়াতি মই যাব পালে কিন্তু তাতে ভুকুৱাম কৈছো নহয় তাতে থম তোক মই গু গাঁতত পুতিম তোক মই পঢ়িবলৈ শুনিবলৈ মন নাই হা দিনটো একদম মোবাইলডালকে লৈ আৰু মোবাইলটোকে টিপি আৰু কা বাপেকৰ মূৰটোহঁত চাই থাকে ক'ব নোৱাৰ হা লোকৰ সেইবোৰ ল'ৰা ছোৱালী একদম ৰাতিপুৱাতে উঠিছে হা সেয়া ৰাতিপুৱা সেই ৱাক কৰিবলৈ যাওঁ বুলি ভাবিলোঁ অকণমান বোলো এইকেইদিন বোলো মূৰটো ঘূৰাই থকা দেখি ৱাক কৰিবলৈ গৈছোঁ দেখিছোঁ নহয় সেইজনী তিলেচৰি সেয়া জীয়েকে টেটু ফালি পঢ়িছে পদূলি মুখেদি গৈছে একদম টেটু ফালি পঢ়িছে ছোৱালী সেইজনী শুনা না হেৰি ফোন থওঁ গম পাইছা নাই মায়ে যে একদম টেটু ফালি আছে গম পাইছা একদম মই ইয়াতে দিবহি এতিয়া মই হাগিবলৈ আহিছোঁ বুলি কৈহে তোমাৰ লগত ফোনত কথা পাতি আছোঁ কাইলৈ পৰীক্ষা নহয় জানো মোৰ এই কাইলৈ লগ কৰিব নাহিবা তিনিআলি মুখত আকৌ সেইডোখৰত নাহিবা গম পাইছা না মা থাকিব নহয় মোক থ'বলৈ যাব মানে পৰীক্ষা হেৰি হলত থ'বলৈ যাব আকৌ কাইলৈ মিটিং নিদিম জানো মই কেনেকৈ লগ কৰিম আকৌ মই ভেলেণ্টাইন কি পানিছা মোলে অকলে গোলাপ ফুল দি থ'লে নহ'ব আকৌ দেই মই হ'লে কৈ দিছোঁ আকৌ মোক ভাল আইফোন এটা লাগিব আকৌ 9টা বজাত যাম আকৌ পুৱাকৈ যাম 9টা বজাত তেজ খাটি জহনী জাতি হা হাগিবলৈ আহোঁতে সেই ফোনটো কাণতে লগাই ফোনটো হা কোনটো পঢ়াৰ লগত কথা পাতি আছ কাইলৈতো পৰীক্ষা হয় নহয় মই মানে পঢ়িয়ে আছোঁ দেখোন পঢ়ি থকাৰ কাৰণেহে মোবাইলটো লৈ আহিছোঁ কিবা তাতহে মই এতিয়া সেই নোটছবোৰ ওলাইছে যে মই সেইবোৰ পঢ়ি আছোঁ লগৰজনী সুধিছোঁ বোলো কাইলৈ কেইটা বজাত যাব লগতে যাম আকৌ কোন লগৰজনী সুধিছ মই খাবলৈ যাম নহয় তোক পৰীক্ষা হলত তই যাব নালাগে আকৌ ইমান ডোখৰ আকৌ যাবি আকৌ আহিবি আকৌ তোৰ গৰু ছাগলীয়ে ঘৰত তাইৰ লগত যামগৈ আকৌ আমি দুজনী এনে বৰ তাই মাৰ কষ্ট কাৰণে মোৰ হেৰি লাগিছে হা বেজাৰ লাগিছে হ'ব এদিন কষ্ট কৰিম আৰু হাগি মুটি আজৰি হলি যদি কিতাপত বহি তই হলিক্স অকণ বনাই থৈছোঁ খা মূৰটোত কিবা এটা সোমায়ে বা হা মাথাটোত একো নোসোমাই নহয় এই চবৰ পৰীক্ষা বেয়া হ'ব লাগিলেহে পাবি কি হ'ব জানো পৰীক্ষাটো ময়ো কিন্তু গম পোৱা নাই আকৌ দেই পঢ়িছোঁ আৰু পাছ টাইম নিচিনা লগা নাই বা 5 মাৰ্কটো পালোঁ বহুত আৰু বিতুপনে কাইলৈ লগ কৰিবলৈ আহিম বুলি কৈছে ভেলেণ্টাইন্স ডে এইবাৰ কিন্তু ভেলেণ্টাইন ডেটো বেয়া দিনত পেলাই দিলে পাই পৰীক্ষা আগে ভেলেণ্টাইন ডে পাতেই নিয়া পায় এই আইফোন এটা দিবনে নিদিয়ে জানো কথাটো বাৰু শুনাই দিছোঁ ময়ো আকৌ কিবা এটা দিব লাগিব নহয় মাক মাৰ পৰা পইচা কেইটামান খুজিব লাগিব ঐ মা কাইলৈ মোক পইচা 200 টকা এটা দিবি দেই 200 টকা আকৌ কি কৰিবলৈ পইচা 200 টকা সেইডোখৰলৈকে যাবলৈ তোৰ পইচা 200 টকা কেনে লাগে পৰীক্ষা দিবি আহিবি হা বেলেগ হিচাপ ল'ব পাই কিন্তু দেই কিবা এটা খাম আকৌ আহোঁতে ৰাতিপুৱা যাওঁতে ভাতকেইটা খাই যাবি হা পৰীক্ষা দিওঁ সেই পৰীক্ষা হলত তোক ভাত খাবলৈ নিদিয়ে সেই ওলাই আহিবি আহি ফুফুকে গ'লে আহিবি ঘৰত ভাতকেইটা খাবি ভাত বনাই থ'ম হা যাবৰ কাৰণে পইচা সেই 20 টকা অটোখনত আকৌ আহোঁতে 20 টকা 40 টকা হ'লেই তোক আকৌ 200 টকা লাগে যে 40 টকা জেগাত মেট্ৰিক পৰীক্ষা দিবলৈ যাম সেই লোকে কলম বহি পেঞ্চিল অটো বস্তু লাগে সেইবোৰ কি নিকিনিম নেকি মই কি লাগে মোক কবি মই সেই দিগন্ত দোকানৰ পৰা মই লৈ আহিমগৈ সেই কলম লাগে পেঞ্চিল লাগে ৰবৰ লাগে আনি দিম নহয় তাৰ কাৰণে তোৰ পইচা 200 টকা কামটো কৰিবলৈ আকৌ কথা নাই বতৰা নাই মায়ে একেবাৰে পিছফালে সেই টকা গছ ৰুই থৈছে ঝৰঝৰকৈ হৰিব অলিভ পানী এখন বনাই থৈছোঁ খাই লৈ পেলাই কিতাপত বহ 40 টকা এটা লৈ যাবি সেই 50 টকা এটা দিম 10 টকা এটা কুকুৰে পেকেট এটা খাবি হ'ব 10 টকাতনো কি হয় ছোৱালী চা হা ৰাতিপুৱাই তই মোৰ মূৰটো নুচুবাবি গম পাইছ নাই একদম ভুকু মাৰি পঠিয়াম মই হা ভুকু মাৰি পঠিয়াম পঢ়িবলৈ শুনিবলৈ খবৰ নাই এবেলা পায়খানাত কাৰ মূৰটো কৰি থাকিব হা এতিয়া আকৌ তাই মোৰ লগত সেই টকাৰ লগত হেৰি লগাইছে 10 টকা দিছোঁ সেইটো নিদিম আকৌ পাবি আকৌ খাবলৈ পাইছ এইডোখৰতে
জখলাডাল আনি থৈছিলো নাই যে আকৌ কোনে নিলে আমাৰ এজনৰ কাম হপায় কালি সেই পাছফালে চাউখানে আছিলে নহয় হাতত চম্পাহাতত হেৰি ক'ত মৰিলেগে এইডোখৰ জখলাডাল থৈছিলো নিলে নেকি বস্তু নি পেলাই আনিবলৈ নাজানে হে মই আনি পেলাই গোটাই মেলি সামৰি উঠাই থম আকৌ নিলে পাই কোনোবাই জখলাডাল ভাঙি থাকিলে সেই কোনো দেখি নাপালে খিলি দুটা মাৰো বুলি মই মানুহজনী হাতুৰি মাৰি মাৰি জখলাডাল বনাই ললো এতিয়া কি চাবা তেওঁলোকৰ কোব মায়ে এতিয়া নিদিয়ে নহয় পইচা কাইলৈ ফুল এপাহ দিম বুলি ভাবিছিলোঁ গোলাপ ফুল চকলেট তাহাঁতি 10 টকাতনো মই কিডাল পাম বাৰু মাজনী যে বেলেগ চাহ আকৌ দেই বেলেগ চাহ ৰাতিপুৱা চাব লাগিব সোনকালে উঠি পেলাই কাৰোবাৰ ঘৰত গোলাপ ফুল চলাপ ফুল ফুলি আছে তাহাঁতৰ ঘৰৰ পৰাই ছিঙি লৈ যাম এই জোনমণিহঁতৰ ঘৰত আকৌ বৰ ধুনীয়া ধুনীয়া ফুল ফুলি থাকে তাহাঁতৰ গোলাপ ফুল আছে নে চাবগৈ লাগিব কাইলৈ এইজন ক'লৈ গ'লগৈ বাৰু জখলা চখলা লৈ সেই ডোখৰত পাতিছে একদম ইয়ালৈকে একদম গোন্ধ হেৰি মাৰিছে পাই এই বুঢ়ীজনী একদম কৈছো মই কিনো খাইছে বহি বহি খালে সেনেকুৱাই হ'ব বোলো সেই মা অকণমান ৱাৰ্কশ্বপ কৰিব ৰাতিপুৱা গধূলি আপুনি এনেকুৱা গেলা গেলা পাতিছে সেই গোটেই ঘৰটো গোন্ধাইছে এতিয়া কথা ক'লে গোটেও নিদিয়ে নহয় কাৰোবাৰ চিৰিয়েলত সোমাই আছে এই বুঢ়ী বয়সতো ভাল চিৰিয়েলবোৰ চাই থাকি দেই এইবোৰ চাই চাই সেই মোৰ লগত কাজিয়া কৰা সেই বুদ্ধি সোপা গোটাইছে আকৌ বনা দেই এইবোৰ এটাক সেই পঢ়িবলৈ কৈছো কি মোৰটো কৰি আছে দৰ্জা চজা বন্ধ কৰি দৰ্জাখনটো ভিতৰ পৰা লক আছিলে কি হয় তুমি মানে সব কথা উল্টাই লোৱা মইনো কিটা টোপনি মাৰিছো মই কিবা অকমান যোগাহে কৈছো মনৰ মানে কনসেন্ট্ৰেশন আনিবলৈ কাৰণে আমাৰ চায়ে কৈছে গণিত চায়ে যে মনৰ কনসেন্ট্ৰেশন আনিবলৈ কাৰণে মানুহে অকমান যোগা কৰিব লাগে চকু মুদি পেলাই মই তাকেহে কৈ আছো দৰ্জাখনি নিয়া তোক মাষ্টৰে সেই কিতাপ পঢ়া সময়ত সেই কনসেন্ট্ৰেশন আনিবৰ কাৰণে এই চকু মুদি যোগা কৰিব কোৱা নাই আমিও জানো যোগা বিষয়ে ৰাতিপুৱা সোনকালে উঠাই দিও সেই তেতিয়া অকমান সেই 10-5 মিনিট যোগা কৰিব নোৱাৰা তেতিয়া তাৰ টোপনি বা খাই নাপায় কিতাপ পঢ়া নামত সি বুদ্ধি দেখা মেগী এখন বনাই আছো খাই ল তাক খাই লৈ পেলাই মোক সেই অংক কেইটামান পাতি থৈ যা সেইকেইটা কৰি মোক দেখা অংক কৰিলে আকৌ বাৰে বাৰে অংক নকওঁ এতিয়া মই মুখস্থ কৰিব আছে কেইটা অংক কৰিলি এতিয়া বহিখন দেখা দিছো মোক কেইটা অংক কৰিলি তাই মাষ্টৰে পঢ়ায়ো নোৱাৰিছে বোলে আপোনাৰ ল'ৰা যে সঁচাকে দেই বোলে অংকত বোলে বৰ গাধা লাজ পাইছো আৰু পাই লাজ পাইছো আৰু লোকৰ ল'ৰা ছোৱালী সেইবোৰ আয়ো মেট্ৰিক দিব বুলি এনেকুৱা পঢ়িছে হেনহান জোনমণিহঁতৰ ঘৰত দেখিলো আয়ো জোনমণি হে যদি সেয়া পঢ়িয়েকে অংক তাই সুধিবই নাই হেও ছোৱালী একেবাৰে কাটেপ মুখে একদম মানে অংক নেওতা একেবাৰে লোকৰ 20-25লৈকে মুখস্থ আছে আমাৰ এটা জহনি নিয়ে দুই সংখ্যাখনকে ক'ব নোৱাৰে দুইখনকে ক'ব নোৱাৰে তুমি মোক যে বৰ ইজাই থাকা দেই মানে লোকৰ লগত ইজাই থাকিব নাপায় বুলি কয় আমাৰ চাহতে মোক খুব জানে একদম কাটাপ লগাই দিম মেগীকণ খা সেই অংক কেইটামান দিও কৰ খা নাই বতাই নাই বাপে ক'লে গ'ল বা নাজানো নহয় মই তোৰ ৰুমৰ পৰা ওলোৱাই নাই ওলাবলৈ দিছা জানো তুমি মানুহবোৰ নেদেখাই হ'লো কিমান দিন হ'ল ঘৰৰ মানুহবোৰ নেদেখিলে হ'ব তই কথা কৈছে সি মানুহ এটা খবৰ খাতিয়ে নাই লোকৰ সেইবোৰ একেবাৰে ভেলেণ্টাইন্স ডে বুলি কৈ গোলাপ ফুল কৈ গিফ্ট দিছে একেবাৰে আমাৰ লগৰ সেইবোৰ গোটেইখন ফটো মাৰি দিছে আমাৰ এজনক খবৰেই নাই গোটেই ঘৰখনৰ মানুহ সোপা আউল মাৰোতে গৈছে মোৰ পাই ভেলেণ্টাইন ডে বুলিতো মনত থব পাৰে তাৰমানে তুমি ভেলেণ্টাইন ডে গিফ্ট নোপোৱা কাৰণে মোকে মানে উৰাই ঘূৰাই গাল দিছা পাপা কিন্তু ফোনত মই কথা পাতি থকা শুনিছিলো তিনিআলি মোক
আড্ডা মাৰিবলৈ বাকীটো না ফোন এটা কৰোঁ মই মাহানটো একেবাৰে